মানে প্ৰায় মানে ডাইৰেক্টলি ইমান প্ৰিপাৰেশ্যন কৰা নাছিল ৰাতিপুৱা আমি ভাত খাই বৰগীত লগাই থৈছোঁ কি কাৰ্টুন চোৱা ডৰেমন চাওঁ ডৰেমন চোৱা হাফ ইয়াৰলি পৰীক্ষা তেতিয়া হৈছিলে তেতিয়া মানে মাৰ্কছবোৰ আৰু কমিছিলে এইটো টাইম নাই কেতিয়াবা মই 10টাতে শুলোঁ তেতিয়া মই একো নকৰোঁ মাহঁতে আৰু যেতিয়া মই 2টাত শুলে যেনিবা গালি পাৰে অলপ মাহঁতৰ গালি খাইছা নে কেতিয়াবা খাইছোঁ কেতিয়াবা কেতিয়াবা পাৰিলে প্ৰেক্টিছ কৰিব আৰু মই পঢ়াইছা বুলি ল'বা নে নলোৱা তেতিয়া ল'লোঁ তেতিয়াতো ল'লাইহেঁতেন তোক কেনেকৈ পঢ়িছিলা কেনেকৈ কভাৰ কৰিছিলা মানে মই এটা পাঠ পঢ়িবলৈ 3 ঘণ্টা 4 ঘণ্টা টাইম লাগিছে গতিকে কোৰ্চটো মোৰ কাৰণে এতিয়া বহুত দীঘলীয়া হৈ যায় যেতিয়া এটা পাঠতে 3 ঘণ্টা 4 ঘণ্টা দিবলগীয়া হয় এনেকৈ এতিয়া যেতিয়া পঢ়ি হৈছিলে আৰু যেনে তেনে তেতিয়া অলপ কুৱেশ্যন প্ৰেক্টিছ কৰিছিলোঁ আৰু তেতিয়া নোটছবোৰ অলপ চাইছিলোঁ কেনেকুৱা খবৰ তোমাৰ ভালেই ভাল লাগিছে নে মনটো ভাল লাগিছে নে ভাল লাগে ছাৰ তোমালোকৰ ৰিজাল্ট কেতিয়া দিছিলে 10 এপ্ৰিলত দিছে আজি হ'ল 18 তাৰিখ তো এই 8 দিন কেনেকুৱা গৈছে 8 দিন ভাগৰো লাগিছে ভালো লাগিছে মানুহ আহি আছে এতিয়া হয় শুবলৈ পাইছা নাই হ'বলৈ পাইছোঁ শুবলৈ পাইছা তাৰপিছত ৰিজাল্ট দিয়াৰ আগত আৰু ৰিজাল্ট দিয়াৰ পিছত কেনেকুৱা ৰিজাল্ট দিয়াৰ আগত ইমান ভয় লগা নাছিলে ৰিজাল্ট দিয়াৰ পাছত বেছি ভয় লাগিছে ৰিজাল্ট দিয়াৰ পাছতহে ভয় লাগিছে কিয় এতিয়া এডমিশ্যনৰ কথা আহি আছে এডমিশ্যনৰ কথা আহি আছে তাৰপিছত তুমি এতিয়া যেতিয়া ৰিজাল্ট দিছিলে যিদিনাখন ৰিজাল্ট দিছিলে সেইদিনা কি কৰি আছিলা ৰাতিপুৱা আমি ভাত খাই বৰগীত লগাই থৈছোঁ বৰগীত লাগি আছে সেইদিনা তাৰপিছত 10:15 মানত দেউতাই গৈছে ফোন কৰে তাৰপিছত মা সেইদিনা ৰাতিপুৱা সোনকালে উঠিছা নে দেৰিকৈ উঠিছা সেইদিনা বহুত সোনকালে উঠিছে গা পা ধুই ৰেডি তুমি ভাবিছিলা এনেকুৱা ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ আৰু ভাল হৈছে বুলিতো গম পোৱা ভাল হৈছে বুলি গম পাওঁ 95 মান থাকিব বুলি ভাবিছোঁ কিয়নো মানে ভুল নাই হোৱাটো গম পাই যায় কিন্তু কেতিয়াবা সৰু সুৰা ভুলবোৰ থাকে সেইবোৰৰ কাৰণে আৰু যিদিনাখন ৰিজাল্ট দিছে ৰিজাল্ট দিয়াৰ পিছত তাৰ দেউতাহঁতেতো গম পাইছে দেউতাহঁতে গম পালে ঘৰত কোন কোন আছে মই মা আছোঁ আৰু বাকী নাই সেইদিনাখনতো পূৰা মানুহ চাগে তাৰপিছত ধেৰ মানুহ তুমি তাৰপিছত ঘৰত আছা প্ৰথমতে ছাৰহঁত আহিছে চাগে স্কুলৰ পৰা আহিছে চব ছাৰ বাইদেউ আহিছেনে ছাৰ বাইদেউ আহিছে তুমি কি কৰিছা এইকণ সময়ত গভৰ্ণমেণ্ট সাংবাদিক আহিছিলে এতিয়া মোৰ অলপ দুধুৰ-মুধুৰ অৱস্থা কি ক'ম কি নক'মগৈ তাৰপিছত গাঁৱৰ মানুহবোৰ আহিছে প্ৰথমতে চাগে হহাও নাই মনে মনে আছে কোনোবাই কৈছে হাঁহি দিয়া বুলি কৈছে মোৰ ভাগৰ ৰিজাল্ট দিওঁতে মোক সাংবাদিক এজনে কৈছে হাঁহা আকৌ তুমি হাঁহা আকৌ হাঁহিবলৈ পোৱা নাই তাৰপিছত স্কুললৈ গৈছে তাৰপিছত ন দেখিছোঁ নহয় পূৰা প্ৰচেছন কৰিছা ন তো কেনেকুৱা আছিলে আমাৰ গোটেই দিনটোৰ কাহিনী যদি সুধো দিনটো ভালে আছিলে প্ৰথমে মই গম নোপোৱাকৈ সাংবাদিক আহিলে যেতিয়া মই জাষ্ট গম পাইছিলোঁ ৰিজাল্ট তুমি গম পোৱা আগতে সাংবাদিক আহিছে আৰু তাৰপিছত গাঁৱৰ মানুহবোৰ গোট খাইছে তেতিয়া মানে মোৰ অকল স্কুল যাবলৈ মন গৈ আছিলে মোক থ'বলৈও মানুহ নাই তাত ছাৰহঁত আহিলে সাংবাদিকে ধৰিলে তাত যাব নোৱাৰা হ'লোঁ তাৰপিছত যেন তেনে ওলাই গ'লোঁ আৰু তাতো মানুহবোৰ ষ্টুডেণ্টবোৰ ওলাই আহিছে তাৰপিছত মিনি ট্ৰাক হ'ব নেকি তেনেকুৱা এখনত প্ৰচেছন মিনি ট্ৰাকখনত ছাৰ পিছফালে আছে ধেৰ ল'ৰা ছোৱালী একদম ফুল হৈ আছে ন আৰু তাৰপিছত তাৰ পৰা প্ৰচেছন কৰি আহিছা আহি পেলাই গাঁৱৰ নামঘৰতে সেৱা কৰি তাৰপৰা খোজকাঢ়ি আহিছোঁ গাঁৱৰ নামঘৰ এই ভাগত হয়নে আৰু তোমালোকৰ লগৰখিনি লগতে আছে সিহঁতৰ নিজৰ ৰিজাল্ট দিয়াৰ পিছত তোমাৰ লগতে আছে তোমালোকৰতো গোটেই বেষ্টটোৱে ভাল ৰিজাল্ট কৰিছে চবেই ভাল ৰিজাল্ট কৰিছে ন এতিয়া তুমি কি কৰিম বুলি ভাবিছা এতিয়া মই চায়েন্স ষ্ট্ৰীমত পঢ়িম আৰু লগতে মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰিবা তাৰপিছতো চাগে APSC UPSC ট্ৰাই কৰিম এতিয়া যেতিয়া ৰিজাল্ট দিয়াৰ পিছত বহুত মানুহ আহিছে ৰাতিটো চাগে ঘৰত পাৰ্টি সেনেকৈ কিমান ডাঙৰ পাৰ্টি গাঁৱৰ মানুহক এনে খানা খুৱাইছে পাৰ্টিৰ কথা মই গম নাপাওঁ তাত গোটাওতেহে মই গম পাইছোঁ দেখি তুমি গোটাওতে গম পাইছা খুব খাইছে চাগে সেইদিনা দুপৰীয়া ভাত খাবলৈ পালা নাই দুপৰীয়া ভাত খাব নাপালোঁ অকণমান খাইছে নিশ্চয় ৰাতিপুৱাই যি খালোঁ তো ৰিজাল্টটো ভাল হৈছে তোমাৰতো যথেষ্ট ভাল হৈছে ছেকেণ্ড স্থান পাইছা ন আৰু কেনে আছিলে 589 আৰু 4খনত 100 পাইছা হ'বলা 3খনত 100 পাইছা 3খনত 100 পাইছা মাত্ৰ ছায়েন্সত 94 আৰু ছায়েন্সত 96 আৰু ইংৰাজীত 94 সেইকেইটাতো বাঢ়ি যোৱাহেঁতেনতো আৰু বাঢ়ি গুচি যায় ন হ'লেওতো সন্তুষ্ট পুৰা সন্তুষ্ট
তুমি ইয়াৰ কাৰণে একদম আৰম্ভণিৰ পৰাই প্ৰিপাৰেশ্যন কৰিছিলা নে শেষত লৰালে কৰিছিলা আৰম্ভণিৰ পৰা মানে ডাইৰেক্টলি ইমান প্ৰিপাৰেশ্যন কৰা নাছিলোঁ কিন্তু পঢ়াটো বৰ্তাই ৰাখিছিলোঁ আৰু পঢ়াটো পঢ়ি আছিলা পৰীক্ষাৰ কাৰণে বোলে নপঢ়াটোৱে ভাল হয় নহয় কিন্তু পৰীক্ষাৰ কাৰণে যদি ষ্টাৰ্টিঙৰ পৰা পঢ়ে চাগে ভয় খাব ভয় লাগে আমি এতিয়া একদম ধৰি লোৱা আৰম্ভণিৰ পৰা চাওঁ যদি তুমি যেতিয়া ক্লাছ 10ত পাইছিলা তো 9ৰ পৰা 10লৈ আহোঁতে তোমাৰ ভাগৰ কেনেকুৱা চেঞ্জ আহিছিল নে কিবা চেঞ্জ অহা নাছিলে কাৰণ মোৰ ইমান ভয়টো নাছিল যে তো চেঞ্জ অহাই নাই তুমি মাত্ৰ 9ৰ পৰা 10লৈ আহিলা তাৰপিছত কেতিয়াৰ পৰা মানে ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিছা ভালকৈ মানে হাফ ইয়াৰলি পৰীক্ষা তেতিয়া হৈছিলে তেতিয়া মানে মাৰ্কছবোৰ অলপ কমিছিলে তেতিয়া অলপ জোৰ দিছিলোঁ হাফ ইয়াৰলিত কিমান কমিছিলে অলপ মানে কমিছিলে আৰু মানে ইমান ভাল হোৱা নাছিলে হাফ ইয়াৰলি তোমালোকৰ ক্লাছত কিমান ল'ৰা ছোৱালী আছে 43 জন আৰুতো 18জনেতো ডিষ্টিংশ্যনেই পাইছে তোমালোকৰ বেটছটো মানে যথেষ্ট ভাল বেটছ আৰু তো তোমালোক যিহেতু চব ভাল তো সকলোৱে চাগে পুৰা ডিছকাছ কৰা ডিছকাছ কেনেকৈ কৰা ডিছকাছ মানে ক্লাছৰ সময়ত ছাৰহঁতে কিবা প্ৰশ্ন যেনিবা দিলে তেতিয়া টান প্ৰশ্ন পালেতো গোটেইখিনি একেবাৰে ডিছকাছ কৰি ল'ব সহজ পালেও মিলাই চাওঁ আৰু আকৌ এনে কানেক্টেড হৈ থাকোঁ ফোনৰ যোগেদি তাৰপিছত পৰীক্ষাৰ আগতো এনেকৈ প্ৰশ্ন মিলাই চাওঁ পৰীক্ষাৰ আগতো ফোন কৰি চাগে ডিছকাছ কৰা কেতিয়াবা তুমি ছ'চিয়েল মিডিয়া ইউজ কৰিছিলানে নাই লগৰখিনিৰ লগত দুয়োটা মেছেজ দিয়া পৰিৱৰ্তে মই ইমান ছ'চিয়েল মিডিয়া ইউজ কৰা নাছিলোঁ টাইমটো মানে বেছি যাবলৈ দিয়া নাই চাগে আজিৰ এই ভিডিঅ'টো আমি এতিয়া সময়ত কিয়নো নতুনকৈ ক্লাছ 10লৈ বা 9লৈ ল'ৰা ছোৱালীবোৰ পাইছিলে তো তুমি কৈছাই যে তুমি 9ৰ পৰা 10লৈ আহোঁতে ভয় কৰা নাছিলা ষ্টাৰ্টিঙৰ পৰা যদিও প্ৰিপেৰেশ্যন কৰা নাই পঢ়িটো ভালদৰে আছিলে ন তো তুমি যেতিয়া এটা নতুনকৈ ল'ৰা ছোৱালী আহিব 10লৈ তো তুমি কি ক'ব বিচাৰিবা তেওঁলোকক যে কেনেকুৱা কি কৰিব লাগে প্ৰথমতে ভয় খাব নালাগে তুমি ক'লাই তাৰপিছত মানে পঢ়াটো ধাৰাবাহিকভাৱে বৰ্তাই ৰাখিব লাগে পৰীক্ষা বুলি নহ'লেও পঢ়িবতো এনেও লাগিবই কাৰণ 10ৰ কৰ্চটো মেট্ৰিকৰ কাৰণে নহ'লেও পিছৰ কাৰণে প্ৰয়োজনীয় হয় লাগিব সেইটো কাৰণে পঢ়াটো ধাৰাবাহিকভাৱে বৰ্তাই ৰাখিব লাগে আৰু স্কুলত মনোযোগ দিব লাগে আৰু ভয় নকৰা কথাটো মই কৈছোঁ ভয় নকৰা কথাটো কি হয় ময়ো যেতিয়া 10ত আছিলোঁ মই ভয় ইমান এটা কৰা নাছিলোঁ মই একদম খেলিবলৈ গুচি যাওঁ ঘৰত গালি খাওঁ কিবা কিবি তো ভয় যিহেতু নাই কৰা তো সেইটো তোমাক লাভ দিছিলে দিছিলে কাৰণ ভয় নকৰিলে ষ্ট্ৰেছ ফ্ৰীয়ে পঢ়িব পাৰি যেতিয়া মন যায় তেতিয়া পঢ়িব পাৰা আৰু একো ভয় মানে কি আৰু একো খেলি মেলিও লাগি নাথাকে ন আৰু কেতিয়া পঢ়া স্কুলৰ পৰা আহিতো ইমান টাইম নাপাওঁ তেতিয়া অলপ শুই পেলাই ৰাতিহে পঢ়িব পাৰোঁগৈ মানে বন্ধ বাৰত দিনত দুপৰীয়া ৰাতি পঢ়োঁ আৰু লাষ্টৰ ফালে কিমান সময়কৈ পঢ়িছিলে লাষ্টৰ ফালে ইমান টাইম নাই কাৰণ হয়তো ঘূৰি চাবলৈ সময় নোপোৱা নিচিনা অৱস্থা হৈ যায়গৈ লাষ্টৰ ফালে কাৰণ কৰ্চটো বহুত ডাঙৰ হয় আৰু বহুত কম দিনৰ ভিতৰত কভাৰ কৰিবলগীয়া হয় পৰীক্ষাবোৰ চ' তুমিও মানে এইটো ভাবা চাগে যে যদিহে প্ৰথম দিনাখনৰ পৰাই অকণমানকৈ পঢ়ি থাকে মানে ধৰি লোৱা সদায় 2 ঘণ্টা 3 ঘণ্টাকৈ যদি পঢ়ি থাকে তেতিয়া চাগে ইজি হৈ যায় হয় নহয় কিয়নো বহুতে এতিয়া কি কৰে আৰম্ভণিতে নপঢ়ে মানে একেবাৰে নপঢ়ে মানে পঢ়ে আছে আৰু পৰীক্ষাটো দিয়াৰ দিনাখন পঢ়ে তেতিয়া অকণমান চাগে প্ৰব্লেম হয় ন তুমি ৰাতিপুৱা পঢ়া নে গধূলি পঢ়া ৰাতিপুৱা নে ৰাতি পঢ়া ৰাতি বেছি পঢ়া আৰু তুমি কি ভাবা ৰাতিপুৱা পঢ়াটো ভাল নে ৰাতি পঢ়াটো আচলতে এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে যিকোনো সময়ত পঢ়িলে ভাল লাগে সেই সময়তে পঢ়া হয় কিন্তু ডাঙৰবোৰে কয় মানে জ্যেষ্ঠসকলে কয় যে ৰাতিপুৱা পঢ়িলে ভালকৈ মনত ৰয় কিন্তু কিছুমান ৰাতি পঢ়িলেহে মনত ৰয় ৰাতি পঢ়িলে শান্ত হৈ থাকে সেইকাৰণে এইটো ডাইৰেক্টলি নিজৰ ওপৰতে ডিপেণ্ড কৰে ৰাতি তুমি কেতিয়াবা কিমান সময় লাগি থাকা ৰাতি এইটো টাইম নাই কেতিয়াবা মই 10টাতে শুলো তেতিয়া মই একো নকৰোঁ মাহঁতে আৰু যেতিয়া মই 2টাত শুলে যেনিবা গালি পাৰে অলপ দেৰিকৈ শুলে গালি পাৰে কেতিয়াবা মাথা বিষায় নে ৰাতিপুৱা শুই উঠিলে কেতিয়াবা মাথা বিষায় কেতিয়াবা বিষায় হ'লেও পঢ়াটো হৈ থাকে ন তুমি যেতিয়া 10টা বজাত শুৱা কেতিয়াবা 2টা বজাত শুৱা ন তো মানে এটা কথা চাগে চিয়'ৰ যে তোমাৰ এখন ফিক্স ডেইলি ৰুটিন নাই ন ৰুটিন নাছিলে ৰুটিন নাছিলে তো কেনেকৈ পঢ়িছিলা কেনেকৈ কভাৰ কৰিছিলা ৰুটিন নথকাকৈ মানে মই এটা পাঠ পঢ়িবলৈ 3 ঘণ্টা 4 ঘণ্টা টাইম লাগিছে গতিকে কৰ্চটো মোৰ কাৰণে এতিয়া বহুত দীঘলীয়া হৈ যায় যেতিয়া এটা পাঠতে 3 ঘণ্টা 4 ঘণ্টা দিবলগীয়া হয় এতিয়া যেতিয়া পঢ়ি হৈছিল আৰু যেনে তেতিয়া অলপ কুৱেশ্যন প্ৰেক্টিচ কৰিছিলোঁ আৰু তেতিয়া নোটছবোৰ অলপ চাইছিলোঁ তো মানে ৰুটিনখন
মোৰ মতেও দেই মই যেতিয়া মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা এতিয়াও যেতিয়া আমি PhD কৰি আছোঁ তাত আমি চাওঁ যে ৰুটিন এখন বনাই ল'লে তোমাৰ বেয়াহে হয় কাৰণ তেতিয়া কি হয় তুমি বোলে 45 মিনিট পঢ়ি আছা তোমাৰ পঢ়ি হোৱাই নাই তোমাৰ ৰুটিনখনৰ মতে বোলে তুমি বিজ্ঞানৰ পৰা হেৰলৈ যাব লাগে অসমীয়ালৈ যাব লাগে কিন্তু তোমাৰ যদি পঢ়িয়ে হোৱা নাই তুমি যদি গুচি যোৱা তোমাৰ লোকচান নাই নহয় তো তাতকৈ কি জানিবা এই একদম বিজ্ঞানৰ এটা পাঠ পঢ়িছোঁ মই তেনেকুৱাই কৰিছিলোঁ বিজ্ঞানৰ এটা পাঠ পঢ়িছোঁ তুমি যিটো ক'লা 3 ঘণ্টামান পঢ়িলোঁ তাৰপিছত সেইটো হৈ গ'ল বোলে পঢ়ি শেষ হ'ল তাৰপিছত আমি বেলেগ কি কৰোঁ হয় নহয় আৰু ইংৰাজী পাঠতকৈ বেছি গ্ৰামাৰ পঢ়িবলগীয়া হৈছিলে কাৰণ MCQততো গ্ৰামাৰবোৰ টানকৈ আহে আৰু MCQতে মোৰ নম্বৰ গৈছে এবাৰ আৰু সেইকাৰণে পাঠবোৰ আওৰাই পঢ়িছিলোঁ তথাপিও ইংৰাজী গ্ৰামাৰৰ পৰা বেছিকৈ গুৰুত্ব দিছিলোঁ চবতকৈ টান ছাবজেক্ট কোনটো পাইছিলা অসমীয়া টান পাইছিলা অসমীয়া 100 পাইছা চবতকৈ ইজি মেথছতো 100 পাইছা নাই টানটোতো 100 পাইছা ইজিটো 100 পাইছা তো অসমীয়া কিয় টান পাইছিলা অসমীয়া মানে প্ৰথমতে মই অসমীয়া গ্ৰামাৰটো ভাল নাপাওঁ আকৌ অসমীয়া গ্ৰামাৰ পঢ়িবলৈ খেলি মেলি লাগি যায় লাষ্টত গৈ মইতো সন্ধি আৰু প্ৰত্যয় কি খেলি মেলি বহুত লাগে কেনেকৈ চল্ভ কৰিলা সেইটো তাত বুধান ছাৰ নিজে আহিলে আমাৰ ঘৰলৈ তেতিয়া ছাৰে অলপ বুজালে তেতিয়া অলপ বুজি পালোঁ আৰু বেছিকৈ জোৰ দিছিলোঁ কাৰণে হয়তো ভাল কিন্তু জোৰটো দিছিলা যে এনেকুৱা কৰিছিলা নেকি মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা সুধিছোঁ এই মই কি কৰিছিলোঁ কুৱেশ্যন বেংকখন খুলি পেলাই একদম চব গ্ৰামাৰ যিমানবোৰ আছিলে চব কৰিছিলোঁ তুমি তেনেকুৱা কৰিছিলা নে বেলেগ কিবা কৰিছিলা মই চব গ্ৰামাৰ কৰা নাছিলোঁ আৰু গ্ৰামাৰ কিতাপত থকা সেনেকৈ পঢ়িছিলোঁ গ্ৰামাৰ কিতাপ কোনখন পঢ়িছিলা গ্ৰামাৰ কিতাপ অসমীয়া ব্যাকৰণ আৰু সমাজ বিজ্ঞান কিয়নো বহুত ল'ৰা ছোৱালীয়ে সমাজ বিজ্ঞান টান পায় মনত ৰাখিবলৈ টান পায় কেতিয়াবা কি হয় এইটো পলিটিকেল চায়েন্স বা ইকনমিক্স বুজিব পাৰি কিন্তু ইতিহাস আৰু ভূগোল ইতিহাসততো মনত ৰাখিবলগীয়া হয় চন্দ্ৰবোৰ হয় নহয় ভূগোলতো মনত ৰাখিবলগীয়া হয় তো সেইখিনি কেনেকৈ সমাজ বিজ্ঞানখন কেনেকৈ পঢ়িছিলা তুমি সমাজ বিজ্ঞানখন আচলতে ইজি কৰিছিলে ছাৰহঁতে কাৰণ ছাৰহঁতে আমাক অলপ সাধুৰ নিচিনাকৈ পঢ়াইছিলে তেতিয়া অলপ ইজি হৈ গৈছিলে আৰু নিজে পঢ়িব লাগিবই আৰু এইটো পঢ়োঁতে অলপ মানে আনন্দৰে পঢ়িব লাগে এইটো সমাজ বিজ্ঞান পঢ়োঁতে তেতিয়া ভালদৰে মনত ৰয় তুমি আনন্দ কেনেকৈ পোৱা সমাজ বিজ্ঞান পঢ়োঁতে মানে যেতিয়া চনবোৰ আহে হিষ্ট্ৰীৰ ক্ষেত্ৰত তেতিয়া মানে অলপ ইণ্টাৰেষ্টিং হয় বিষয়টো কিবা যুদ্ধ হ'ল কেতিয়াবা কোনোবা জিকিলে তেনেকুৱাবোৰ কথা অলপ কাহিনীৰ নিচিনা হয় কাহিনী নিচিনা সাধু পঢ়াৰ নিচিনাও লাগে মাত্ৰ চন তাৰিখবোৰ মনত ৰাখিব লাগে বাকীটো সাধুৱে আৰু সঁচা সাধু আৰু চায়েন্সটো স্কুলতে বুজো আৰু তাৰপিছত বেলেগকৈ বুজাৰ প্ৰয়োজন নাথাকে কাৰণ ছাৰহঁতে ভালকৈ বুজায় তাত ঘৰত আহি কিবা নুবুজিলেও নিজে পাঠটো দুবাৰ এবাৰ পঢ়িলে বুজি পোৱা যায় এনেকৈ চায়েন্সৰ ফিজিক্সৰ বিশেষত মেথছ তেতিয়া অলপ মানে বেছিকৈ জোৰ দিছিলোঁ সেইবোৰত চায়েন্সৰ সবতকৈ টান কোনটো পাইছিলা ফিজিক্স কেমেষ্ট্ৰি নে বায়'লজি বায়'ডাইভাৰ্চিটিৰ পাঠকেইটা বৰ টান লাগে বায়'ডাইভাৰ্চিটিৰ পাঠকেইটা আকৌ মনত ৰাখিবলগীয়া হয় খেলি মেলি লাগে আৰু ইজি কোনটো পাইছিলা ইজি ফিজিক্সৰখিনি ইজি পাইছিলোঁ কাৰণ ফিজিক্সত চাগে কেইটামান কনচেপ্ট থাকে সেইকেইটা যদি ভালকৈ বুজি পাই যোৱা প্ৰশ্নবোৰ কৰিব পাৰে হয় নাই কেমেষ্ট্ৰি অলপমান মনত ৰাখিবলগীয়া হয় তোমালোকতো ময়ো গৰম বন্ধত 2 দিনমান ক্লাছ কৰিছিলোঁ তাৰ কিবা লাভ হৈছিলে নে এনেই কৈছোঁ মানে এতিয়া আৰু ট্ৰিক্সবোৰ শিকাইছিলে তো ট্ৰিক্সবোৰ মনত আছে নেকি নাই তো সেই ট্ৰিক্সবোৰে সহায় কৰিছিলে ক'ৰবাত সহায় কৰিছিলে তো চায়েন্সটো চাগে ট্ৰিক্স বনাই পঢ়িব পাৰি হয় আৰু আজিকালি অনলাইনতো ধেৰ ট্ৰিক্সবোৰ পোৱা যায় তাৰপিছত মেথছটো বিশেষত প্ৰেক্টিচ লাগে এটা অংক এবাৰ কৰিলোঁ বুলি পিছৰবাৰ নকৰাকৈ থাকিব নালাগে কাৰণ প্ৰথমতে শুদ্ধ ওলালে পিছৰবাৰ ভুল ওলোৱাৰ বহুত চান্স থাকে সেইকাৰণে কেতিয়াবা সৰু সৰু ভুলবোৰ হৈ যায় কেতিয়াবা যোগটো বিয়োগ কৰি থৈ গুচি অহা হয় কেতিয়াবা পূৰণ চিন দিলা পূৰণে নকৰিলা হয় নহয় তেনেকুৱা হয় পৃষ্ঠকালীৰ আয়তন পাঠটো মনত আছে ফৰ্মুলাবোৰ মনত কেনেকৈ ৰাখিছিলা ফৰ্মুলাবোৰ মানে 9ৰ পৰা পাইছোঁ যে সেইকাৰণে মানে প্ৰেক্টিচ কৰি গ'লে মনত থাকি যায় আৰু মানে প্ৰেক্টিচ কৰিলেহে চাগে মেথছটো মনত ৰয় নে আৰু এই যেতিয়া তুমি মেথছ মানে বহুত মানুহে কয় যে টোপনি ধৰিলে মেথছ কৰিব লাগে সেইটো তোমাৰ মতে কেনেকুৱা টোপনি ধৰিলে মেথছ কৰিব লাগে টোপনি নধৰিলে মেথছ কৰিব লাগে আচলতে টোপনি ধৰিলে মেথছ কৰি লাভ নাই কাৰণ সেইকণ সময়ত যিটো ব্ৰেইনটোৱে সহায় নিদিয়ে এতিয়া যোগ বিয়োগ কৰোঁতে ভুল হ'ব পাৰে যিকেইটা বস্তু আমি মানে শুদ্ধ কৰিব লাগে সেইকেইটা গমেই নাপায় তুমি মেথছ কেতিয়া পঢ়িছিলা মেথছ দুপৰীয়া সময়ত পঢ়িছিলোঁ
আৰু ইলেক্টিভ কি আছিলে তোমাৰ ইলেক্টিভ এডভান্স মেথমেটিক্স এডভান্স তো এডভান্সতো চাগে মেথছতকৈ অকণমান টান হয় হয় নহয় তাততো আৰু ফৰ্মুলাছবোৰ অকণমান টান হয় লগ এণ্টিলগ খেলি মেলি লাগে ন তো এডভান্সটো কি কৰিছিলে এডভান্সটো মেথছৰ নিচিনাকৈ অনুশীলন বৰ্তি ৰাখিছিলোঁ দুপৰীয়া সময়তে এডভান্সটো কৰিছিলোঁ কাৰণ মেথছৰ এডভান্সৰ কিছুমান ছাবজেক্ট ৰিলেটেড আৰু কিছুমান চেপ্টাৰ ৰিলেটেড হৈ আছে গতিকে এটা চেপ্টাৰ পঢ়িলে এইটো চেপ্টাৰ অলপমান কমপ্লিট হোৱাৰ নিচিনা হৈ যায় তো তোমাৰ এডভান্সটোৱে মেথছটো সহায় কৰিছিলে নে মেথছটোৱে এডভান্সত সহায় কৰিছিলে দুইটাই এডভান্সত কিমান পালা এডভান্সত কিমান পাইছিলা 100 পাইছিলোঁ এডভান্সতো 100 পাইছা ৰ'বাচোন এই এডভান্সৰ ত্ৰিগোণমিতি পাঠটো এইটোতো মেথছৰ ত্ৰিগোণমিতি পাঠটোতকৈ অলপমান টান ইভেন চাগে মেথছত তোমালোকে যিকণ ত্ৰিগোণমিতি পঢ়িছা এডভান্সত ষ্টাৰ্টিঙতে শেষ হৈ যায় ন তো তোমালোকে ত্ৰিগোণমিতি পঢ়োঁতে যিবোৰ ফৰ্মুলা লাগে সেইবোৰ কেনেকৈ মনত ৰাখিছিলা একে ট্ৰিক্স মানে ছাৰতে অলপ শিকাইছিলে বাইদেউ ইলেক্ট্ৰনিক বাইদেৱে আমাক এডভান্সৰ ত্ৰিগোণমিতি পাঠটো বুজাইছিলে তাৰ বাইদেউৰ কিছুমান ট্ৰিক দেখাইছিলে তেনেকৈ পঢ়োঁতে মনত ৰাখি গৈছে চালকক ভোকতে ল'ব হয়নে ধুনীয়া তো আটাইকেইটা ছাবজেক্ট তুমি খুব ভালদৰে পঢ়িছিলা বুলি কৈছে হয় এতিয়া যদিহে কাৰোবাক তুমি কোৱা যে তুমি অলৰেডি ক'লাই যে ইজি ছাবজেক্টটো পঢ়োঁতে অকণমান কমকৈ এফৰ্ট দিলেও হয় কিন্তু টান ছাবজেক্টটো পঢ়োঁতে অলপমান বেছিকৈ এফৰ্ট দিব লাগে হয় আৰু তুমি সেই বস্তুটো কেতিয়া বুজি পাইছিলা ষ্টাৰ্টিঙৰ পৰাই বুজি পাইছিলা নে ষ্টাৰ্টিঙত বুজি পোৱা নাছিলোঁ পিছত মানে যেতিয়া পৰীক্ষাৰ অলপ লোড বেছিকৈ পৰিছিলে তেতিয়াহে অলপ বুজি পাইছিলোঁ তেতিয়া তুমি অসমীয়াটোক বেছিকৈ পঢ়িবলৈ আৰম্ভ কৰি দিছা আৰু হয় নাই তুমি কৈছা যে তুমি দুপৰীয়া পঢ়িছিলা হয় নাই কেতিয়াবা দুপৰীয়া শুইছিলা তো মানে তুমি টিউশ্যন কৰা নাছিলা নাই কৰা এটাও টিউশ্যন নাছিলে তো তুমি কি ভাবা যে টিউশ্যন কৰিলে লাভ হয় নে নকৰিলে লাভ হয় এইটো নিজৰ ওপৰতে ডিপেণ্ড কৰিব স্কুলত যিখিনি বুজায় সেইখিনি ভালদৰে বুজি পালে টিউশ্যনৰ বিশেষকৈ প্ৰয়োজন নাথাকে যদি বুজি পোৱা তেতিয়া প্ৰয়োজন নাথাকে বুজি নাপালেও ছাৰহঁতেতো পুনৰবাৰ বুজাই দিব তেতিয়াও যদি বুজি পোৱা নাযায় তেতিয়া মোবাইললৈ আহিব লাগে তেতিয়া মোবাইলতো বহুত ভিডিঅ' পোৱা যায় সেইবোৰৰ পৰা বুজিলেও বুজা যায় তেতিয়াও যদি বুজি পোৱা নাযায় তেতিয়া টিউশ্যন কৰিলে তুমিতো পুৰা টেবলেট ইউজ কৰি থাকা তো তুমি টেবলেটত কি কৰা মূলতঃ MCQ চাইছিলোঁ আৰু দুই-এটা অনলাইনত ভিডিঅ' চাইছিলোঁ পৰীক্ষাৰ আগতে তুমি আমাৰ এপটোতো যিটো তাত তুমি টেষ্ট কেইটামান দিছিলা হয় নহয় তো তুমি কি ভাবা যদিহে তেনেকুৱা টেষ্ট আমি আৰম্ভণি তোমালোককতো দিওঁতে আমাৰ কি আছিলে আমাৰ বনাই হোৱা নাই আমি মাত্ৰ ভালকৈ টেষ্ট কেইটামান বনালোঁ তাৰপিছত তোমালোকক হোৱাটছআপ গ্ৰুপত দি দিছিলোঁ হয় নাই তোমালোকৰ যিকেইটা ভাল ষ্টুডেণ্ট আছিলে আটাইকেইটাই দিছিলা প্ৰায় 10-12টা মানে দিছিলা আৰু তো তুমি কেনেকুৱা পাইছিলা কেইটা এক্সাম দি পেলাই সেইকেইটা টেষ্ট দি টেষ্টকেইটা মূলতঃ ভালে আছিলে কুৱেশ্যনকেইটা পৰীক্ষামুখী আছিলে বুলি ক'ব পাৰি কাৰণ তেনেকুৱা প্ৰশ্ন পৰীক্ষাটো আহিছে গতিকে সেইটো ইউজফুল আছিলে কিন্তু সেইটো তোমালোকে গোটেইটোতো নাই পোৱা তোমালোকে অকল 10টাও নাছিলে চাগে 6টামান আছিলে টেষ্ট তুমি তাত কেইটা দিছিলা টেষ্ট চাগে গোটেইকেইটা দিছিলা গোটেইকেইটা দিছিলা তো তেনেকুৱা টেষ্ট যদি আমি আৰম্ভণিৰ পৰাই দিব পাৰোঁ তেতিয়া চাগে আমাৰ এই তুমি যিটো লাষ্টত গম পাইছিলা মানে মই আমুকত কমকৈ পাৰি আছোঁ আমুকত বেছিকৈ পাৰি আছোঁ তো মই আমুকত বেছিকৈ টাইম দিব লাগে তো তুমি ভাবানে যে প্ৰথমৰ পৰাই যদি তেনেকুৱা টেষ্টবোৰ আমি দিওঁ তেতিয়া কিজানি আমাৰ সুবিধা হ'ব প্ৰথমবাৰ তেনেকুৱা টেষ্ট দিলে সুবিধা হ'ব কাৰণ যেতিয়া ছাৰহঁতে পাঠটো স্কুলত বুজায় তাৰপিছত এনেকুৱা এটা টেষ্ট দিলে আমি ছাৰহঁতে যিখিনি বুজালে তাৰ পৰা নুবুজাখিনি গম পাই যাম গতিকে এইটো ইউজফুল হ'ব আমি বেছিকৈ এডভাৰটাইজমেণ্ট নকৰোঁ কিন্তু আমি চবেই জানো তুমিও জানা আৰু মই চাইছোঁ ভাল ল'ৰা ছোৱালীকেইটাই খুব ধুনীয়াকৈ লৈছে এতিয়া মই তোমাক কৈছোঁ তুমি দেখিছাই অলৰেডি যে আমি তাত প্ৰথমতে ভিডিঅ' লেকচাৰ্ছবোৰ দিছোঁ তাৰপিছত আমি তাত টেষ্ট পাতিছোঁ ধৰি লোৱা তুমি আজি ক্লাছ 10ত জাষ্ট পাইছা মানে তুমি গম নোপোৱা ক্লাছ 10ত কি কৰিব লাগে কি কৰিব নালাগে তেতিয়া তুমি তেনেকুৱা এটা কোৰ্চ থকাহেঁতেন যিটো একদম কম দাম 500 টকা বা 600 টকাৰ ভিতৰত তো তেনেকুৱা কোৰ্চ এটা তুমি লৈ পেলাই লাভৱান হ'ব বুলি ভাবিবানে নিশ্চয়কৈ লাভৱান হ'লোহেঁতেন কাৰণ ছাৰহঁতে বুজোৱাৰ উপৰিও ঘৰতো অকণমান চেল্ফ ষ্টাডি লাগে গতিকে এই ক্ষেত্ৰত এপটোৱে সহায় কৰিব প্ৰেক্টিছ কৰিলে কৰিব আৰু মই পঢ়াইছা বুলি ল'বানে নলোৱা তেতিয়াতো ল'লাইহেঁতেন তোমালোকক ক্লাছ কৰোঁতে বুজি পাইছিলা আৰু এতিয়া মই সেই ছেইম ট্ৰিক্সবোৰে দি আছোঁ চাওঁ কি হয় ল'ৰা ছোৱালীয়ে মইতো ভাবিছোঁ যিমান ল'ৰা ছোৱালীয়ে ভাল পাব সিমানেই বেছি মোৰো আৰু পঢ়াবলৈ মন যাব তো চাওঁ যদিহে ল'ৰা ছোৱালীবোৰৰ সলভ হয় আৰু এতিয়া আমাৰ আছে কেইটামান ল'ৰা ছোৱালী 20-25টামান ল'ৰা ছোৱালী সিহঁতি যিবোৰ টেষ্টবোৰ দিছে মানে স্পেচিয়েলি আমি কি কৰিছোঁ এতিয়া আমি কোৰ্চটো পঢ়াই দিওঁ প্ৰথমতে ভিডিঅ' লেকচাৰ্ছখিনি পঢ়াই দিওঁ চেপ্টাৰটো শেষ হোৱাৰ পিছত আমি টেষ্ট পাতোঁ 3টা টেষ্ট
চ' তোমাৰ ভাগৰ চায়েন্সত MCQs ভুল হৈছিলে নাই আমি কি কৰিছোঁ আমি মানে সেই বস্তুটো চবৰে MCQs ভুল হয় প্ৰেক্টিচ নকৰে মানে কিয়নো প্ৰেক্টিচ কৰিবলৈ চান্সো নাপায় এতিয়া তোমালোকে চাগে তুমি টেষ্ট পেপাৰ কিনিছিলা কিনিছিলোঁ তো টেষ্ট পেপাৰত MCQs দিয়া আৰু কোনোবা এনেকৈ প্ৰপাৰ ইণ্টাৰফেচ আছে অপশ্যন আছে তুমি টিক কৰিবা প্ৰথমতে এনচাৰ গম নোপোৱা তাৰপিছত আকৌ তুমি অট'মেটিক কোনটো শুদ্ধ কোনটো ভুল হ'ব গম পাই যাবা তেনেকুৱা মাজত ডিফাৰেঞ্চটো হ'ব আছে বুলি ভাবানে আছে কাৰণ টেষ্ট পেপাৰত যিখিনি MCQ কৰিলোঁ সেইখিনি হয়তো পুনৰ গুগল চাৰ্চ কৰিবলগীয়া হয় আৰু গুগলত কেতিয়াবা ভুলকৈ আৰু এইটো সমস্যা থাকে সেইটো হয় তো সেইটো কাৰণে এনেকুৱা এটা হ'লে ভাল য'ত তুমি টেষ্ট দিবও পাৰা এনচাৰো পাইছা আৰু তোমাক কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছেও কৈ আছে হয় নহয় তো তোমালোকে চাগে সেইকণ সময়ত তেনেকুৱা এটা প্ৰয়োজন ভবা নাছিলে চাগে কিন্তু হ'লেতো লাভ হ'লহেঁতেন হয় আমি এইটো বিষয়ে বেছিকৈ পাতি নাথাকোঁ কিন্তু আমি অলৰেডি জানে সকলোৱে জানে যোনে যোনে চাই আছে যোনে যোনে নাই চোৱা তেওঁলোকে যিটো কিউৰিয়াছ www.curious.in আছে তুমিতো জানাই মই হ'লেও মানুহে গম পাবৰ কাৰণে আকৌ এবাৰ কৈ দিছোঁ তো তাত গৈ পেলাই চাবগৈ পাৰে আমি খুব ধুনীয়াকৈ এটা কোৰ্চ বনাইছোঁ ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে অসমীয়া মাধ্যমৰ আমি ইংৰাজী মাধ্যমৰ ষ্টাৰ্ট কৰিছোঁ মই বেনজিত মই নিজে IIT পঢ়ি আছোঁ বৰ্তমান মেট্ৰিকতো ৰেংক পোৱা হাই ছেকেণ্ডেৰীটো ৰেংক পোৱা তো মই আকাংক্ষাৰ লগত এটা পাতি গম পাইছোঁ যে সেনেকুৱা ষ্টেপছবোৰে আমাক বহুত হেল্প কৰে তো মই আশা কৰোঁ সকলোৱে গৈ চাব আৰু লাভৱান হ'ব যোনে যোনে কোৰ্চটো লয় তেওঁলোক লাভৱান হ'ব আমি ফ্ৰীটো বহুত দিবলৈ চেষ্টা কৰিম যিমান পাৰি কিয়নো এতিয়া আমাৰ ইমান এটা ফাইনেন্সিয়েল ছাপৰ্ট নাই সেইটো কাৰণে আমি ফ্ৰীতে দিব গ'লে আমাৰ এপটোৱে চলাবলৈ টান হৈ যায় সেইটো কাৰণে আমি এটা মিনিমাম প্ৰাইচ ৰাখিছোঁ চাওঁ কেনেকুৱা হয় ন বাৰু হ'ল সেইখিনি কথা অলপমান বাহিৰা কথা আমি আকৌ তোমাৰ হোৱা কথাখিনিলৈ আহিছোঁ তুমিতো অকল গোটেই বছৰো চাগে কিতাপেই পঢ়ি থকা নাছিলা মানে স্কুলৰ কিতাপে পঢ়া নাছিলা তুমি নিজে কৈছা যে তুমি বেলেগ কিতাপ পঢ়ি ভাল পোৱা হয় নহয় তো তুমি কি কিতাপ পঢ়ি ভাল পাইছিলা কেনেকুৱা কিতাপ এই দেখিছোঁ ইয়াত তোমাৰ বহুত কিতাপ আছে এইখিনি গোটেইখিনি পঢ়িছা নে নাই গোটেইখিনি পঢ়া নাই গোটেইখিনি নাই পঢ়া তো তুমি কোনখিনি পঢ়িছিলা আগতে অলপ মটিভেশ্যনেল পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু কেতিয়াবা অলপ পঢ়াৰ ক্ষেত্ৰতো পঢ়িছিলোঁ লগতে অলপ আত্মজীৱনৰ পঢ়িছিলোঁ 2-এজনৰ আৰু উপন্যাস পঢ়িছিলোঁ উপন্যাস পঢ়ি বেছি ভাল লাগিছে আৰু এইটো হয় চাগে ন ক্লাছ 10ৰ আগত চাগে তুমি বেছি কিতাপ পঢ়িছিলা ক্লাছ 10তকৈ নে ক্লাছ 10ত বেছিকৈ পঢ়িছিলা ক্লাছ 10ত ইমান পঢ়িবলৈ টাইম নাপায় কিন্তু কিতাপ পঢ়াটো ভাল আৰু এটা কথা কোৱাচোন এই মানুহে দুটা টাইপৰ হেৰি কৰে চবেই কৰে আমিও কৰোঁ ধৰি লোৱা এটা ভাবে যে কিতাপ পঢ়াতকৈ ইউটিউবত গৈ চোৱাটো ভাল মানে মই ক্লাছৰ কথা নাই কোৱা এক্সট্ৰা কিবা কিবি তুমি কি ভাবা কিতাপ পঢ়িলে বেছি ভাল বুলি ভাবোঁ কিতাপ পঢ়িলে বেছি ভাল বুলি ভাবা কাৰণ ইউটিউবত কিবা এটা চালে হয়তো আমাৰ চকুৰো প্ৰব্লেম থাকিব পাৰে তাত কিতাপ পঢ়িলে নিজে যিহেতু বস্তুটো অনুধাৱন কৰিব পাৰি সেইকাৰণে কিতাপ পঢ়াটো বেছি ভাল কিতাপ পঢ়িলে লাহে লাহে পঢ়ি গৈ থাকিব পাৰা ইউটিউবত পটাপট শেষ কৰিলা অলপ সময়ৰ কাৰণে মনত থাকে আকৌ পাহৰি যোৱাৰ নিচিনা চ' যেতিয়া তুমি বাহিৰা কিতাপবোৰ পঢ়িছিলা তো বাহিৰা কিতাপবোৰ পঢ়াৰ লগতে আৰু কি কৰিছিলা আৰু কি কৰি ভাল পাইছিলা আৰু ছবি আঁকিছিলা ধুনীয়া ছবি আঁকা ধুনীয়া নহয় আৰু চেষ্টা কৰোঁ কেতিয়াৰ পৰা ছবি আঁকি আছা তুমি সৰুৰ পৰাই আকৌ আৰ্ট স্কুল গৈছিলা নেকি আৰ্ট স্কুল যোৱা আৰ্ট স্কুল নাই যোৱা লকডাউনতে এজন টিচাৰে পঢ়াইছিলে 2 দিন তো লকডাউনৰ সময়ত মানে তুমি ছবি অঁকা চখটো পালা তো তুমি কি ভাবা সদায় পঢ়ি থকা আৰু এনেকুৱা বেলেগ কিবা কিবি কৰি থকা তো তোমাক মানে মই ভবা মতে এনেকুৱা লাগে যে যদি তুমি বেলেগ কিবা কিবি কৰি আছা তেতিয়াহ'লে পঢ়াৰ প্ৰেছাৰটো ভাবিবলৈ সময় নাথাকে তুমি সেইকণ সময় বেলেগ কিবা কিবি কৰি দিয়া তোমাৰ প্ৰেছাৰ নাইকিয়া হৈ গুচি যায় হয় নহয় তো তুমি কি ভাবা নিজৰ হবিটো বৰ্তাই ৰাখিব লাগে বুলি ভাবোঁ আৰু কিন্তু পঢ়াটো বেছি মেইন গতিকে পঢ়াটো বেছিকৈ এফৰ্ট দিয়াটো ভাল আৰু হবিটোত কেনেকৈ গম পোৱা তুমি সেইটো যে হবি বুলি যিটো কাম কৰি মনেৰে আনন্দ পোৱা যায় সেইটোৱে হবি যিটো কাম তুমি কৰি থাকিব পাৰা বা তোমাৰ আমনি নালাগে ন এতিয়া হবিটোৰ কথাটো আমি এইটো কাৰণে কৈছিলোঁ যে এই ল'ৰা ছোৱালীবোৰৰ কি হয় মানসিক চাপ এটা পৰে সদায় পঢ়ি থাকিলে এক্সাম ভাল হ'ব নে বেয়া হ'ব সেইবোৰ টেনশ্যন আহি থাকে সেইটো কাৰণে হবিটো চাগে মোৰ মতে ইম্পৰ্টেণ্ট কিন্তু সেইটোৱে অকল হবিটো নহয় কিন্তু হবিটো আমি কৰোঁ যাতে বাকীখিনি কাম আমাৰ ভালদৰে চলি থাকে ন এতিয়া তোমালোকৰ গোটেই বছৰটোত কেতিয়াবা এনেকুৱা লাগিছিলে ভয় লাগিছিলে কেতিয়া ভয় লাগিছিলে মানে এক্সামৰ আগত তেতিয়া অলপতো ভয় লাগিবই কাৰণ মেট্ৰিক আহি আছে আৰু মানে সমাজেতো প্ৰথমটো পৰীক্ষা যিটো সমাজে অলপ গুৰুত্ব দিব গতিকে ভয় লাগিছিল অলপ তো ক্লাছ 10ৰ পৰীক্ষাটো কি হয় মানুহে কয় যে একো দৰকাৰ নাই কিন্তু কি জানিবা এইটো তোমালোকৰ প্ৰথম পৰীক্ষা তোমালোকে চাগে কনফিডেঞ্চ এটা পোৱা ৰিজাল্টটো দিয়াৰ পিছত তোমাৰ কেনেকুৱা লাগিছে পিছত মই পাৰিম যেন লাগিছে নাই
এনেকুৱা ফিল্ডটো আহে আৰু মানে যে এতিয়া এটলিষ্ট মই এইটো জানো যে মই ক্লাছ 10ত ভাল কৰিছোঁ তো পিছতো মই কষ্ট কৰিলে ভাল হ'ব হয় নহয় ইয়াৰ পিছত আৰু এটা কথা সুধোঁ যিহেতু তোমাৰ এইটো কনফিডেঞ্চটো আহিছে মানে এনেকুৱাতো নহয় যে তুমি এইটো নিজে পাইছা লাহে লাহে আহিছা নে আৰু সৰুতে তুমি ইয়াত LP স্কুলত পঢ়িছিলা তাৰপিছত জাতীয় বিদ্যালয়লৈ গ'লা জাতীয় বিদ্যালয়ত গৈ তুমি কেনেকুৱা পাইছিলা জাতীয় বিদ্যালয়ত প্ৰথমতে হ'লেও নতুন আছিলে অলপ ভয় লাগিছিলে লাষ্টৰ ফালে অলপ চিনাকি হ'লেও ভাল লাগে তুমি 6ত গৈছিলা হয় আৰু এতিয়া ভাল ফ্ৰেণ্ডছ আছে চাগে আছে আৰু তোমালোক চব এতিয়া চাগে বহুত ফ্ৰেণ্ড একেলগে একেখন কলেজত পঢ়িবলৈ যাবাগে হয় নহয় তাৰপিছত তাত চাগে স্কুলৰো অৱদান থাকে হয় আৰু ঘৰৰো চাগে অৱদান আছে তো তুমি ঘৰত কেনেকুৱা এটা পৰিৱেশ পাইছিলা ঘৰত মানে যিহেতু আমাৰ ঘৰৰ পাছত আৰু ঘৰ নাই গতিকে ইয়াত কোনো হুলস্থুলো নহয় তোমাৰ একেবাৰে চুকত হৈ যায় ঘৰটো আৰু আমি নিজে হুলস্থুল কৰিলে শব্দ শুনো আৰু বাকী শান্ত হৈ থাকে পৰিৱেশটো মানুহে ইমান নাহে পৰীক্ষা আগত আহিছিল যদিও মানে মই ৰুমতে থাকোঁ কেতিয়াবা মাৰি লওঁ তেতিয়া ইমান অশান্ত নহয় পৰিৱেশটো আৰু যিহেতু মই পঢ়ি থাকোঁতে মাও পঢ়ি থাকে কিতাপ সেইকাৰণেও অলপ পঢ়াৰ পৰিৱেশটো সৃষ্টি হয় মায়েও কিতাপ পঢ়ি থাকে মোক কালি মায়ে কৈছিলে নহয় কিতাপ পঢ়ি থাকে বুলি আৰু চিঞৰ বাখৰ কথা ক'লা নিজে চিঞৰ বাখৰ কৰা নিজে চিঞৰ বাখৰ কেতিয়া কৰা এনেই চিঞৰ বাখৰ নকৰোঁ ভণ্টিৰ লগত কাজিয়া লাগে ভণ্টি কোন ক্লাছৰ 6ত তাইৰ লগত কাজিয়া লাগিলে কোন জিকে তাই জিকে চিঞৰ বাখৰ কৰি কাজিয়া লাগে নেকি চিঞৰ বাখৰ কৰি ইমান কাজিয়া নালাগো তাই কেতিয়াবা গালি পাৰে তেতিয়া অলপ চিঞৰ বাখৰ কিহৰ কাৰণে কাজিয়া লাগে এনেই টিভি কেতিয়াবা চালে ৰিমট সেইটো চেনেল চেঞ্জ কৰোঁতে তাই কি চাই তাই কাৰ্টুন চাই আৰু তুমি ময়ো কাৰ্টুনে চাওঁ কিন্তু অলপ চেনেলটো বেলেগ কাৰ্টুন আৰু বেলেগ কিবা চোৱা নাই কাৰ্টুনৰ বাহিৰে চিনেমা চিৰিয়েল নাচাওঁ চিৰিয়েল নোচোৱা এই চাগে চিৰিয়েল চালে বেয়াহে চিৰিয়েল চালে তুমি সদায় চাই থাকিব লাগে তাতকৈ কাৰ্টুন চোৱাই ভাল কাৰ্টুন চালে বেছি কষ্টও কৰিব নালাগে চাই থাকিব লাগে মজা লাগে খতম হয় নহয় কি কাৰ্টুন চোৱা ডৰেমন চোৱা ডৰেমন এতিয়া চলি আছে ক'ত চোৱা ডিছনে নেকি ডিছনে চোৱা আৰু ভণ্টিয়ে কি চাই চিনচেন তুমি চিনচেন নোচোৱা নেকি চাওঁ কিন্তু ইমান ভাল নাপাওঁ তুমি ডৰেমন বেছি ভাল পোৱা আৰু ডৰেমনৰ কোনটো গেজেট ভাল পোৱা এনিৱেৰখন পালে কি কৰিবা ন তুমি ফুৰিবলৈ যাওঁতে তেতিয়া গাড়ীত পইচা দিব নালাগে যেতিয়া মন যায় তেতিয়া যাবা ক্লাছটো চেঞ্জ হওঁতে আকৌ ঘৰলৈ আহিবা নহ'লে ক'ৰবাত ফুৰিবলৈ গ'লেও পইচা দিবই নালাগে আৰু এটা যে আছিলে তাতে এই গুহাত কিবা এটা সোমোৱাই দিলে যে গুহাটোৰ ভিতৰত ঢেৰ পাই যায় কি আছিলে সেইটো কিবা এটা আছিলে আৰু এইখন মোক এটা কথা কোৱা ডৰেমনৰ এনিৱেডৰখনো আছে আৰু হেলিকপ্টাৰডালো আছে এনিৱেডৰখন আছে যেতিয়া হেলিকপ্টাৰডাল কিয় লাগে এনিৱেডৰখন খুলি পেলাই গুচি গ'লে হ'ল আৰু তুমি কাৰ্টুন চাই ভাল পোৱা মানে অলপমান হয় নহয় চিনেমা ইমান এটা নোচোৱা এতিয়া এইকণতে মোৰ মনত পৰিলে কাৰণে সুধিছোঁ তুমিতো ইংৰাজীটোতো ভাল হৈ আছে নম্বৰ কমাব পাৰা কিন্তু পঢ়া শুনাটো ভালকৈ কৰি আছিলে হয় নহয় তো ইংৰাজীত কিবা এটা ক'লেতো বুজি পোৱা ইংৰাজী কিতাপ পঢ়া নে কেতিয়াবা ইংৰাজী কিতাপ এখন দুখন পঢ়িছিলা মানে কি হয় আজিকালি ইংৰাজী এখন দুখন কিতাপ পঢ়িবও লাগে তেতিয়া বেছি ভাল হয় চাগে মানে আগতে শব্দবোৰ গম পাই যায় হয় নহয় তো আমি একেবাৰে শেষ কৰিম আৰু এতিয়া তো মই জাষ্ট কেইটামান একদম সৰু কথা সুধি লওঁ ধৰি লোৱা তুমি প্ৰথমতে তুমি ক'লাই যে মায়ে পঢ়ি আছিলে নিজৰ কাষত বহি আছিলে সেইটো কাৰণে তুমি একো ভয় কৰা নাছিলা দেউতাই তোমাক ধুনীয়া পৰিৱেশ এটা দিছে হয় নহয় বিদ্যালয়তো খুব ধুনীয়াকৈ পৰিৱেশ দিছে ছাৰ বাইদেউহঁতে কেতিয়াবা ঘৰত আহি পঢ়াই দিছে হয় নহয় আৰু বন্ধু বান্ধৱীসকলৰ পৰাও যথেষ্ট সহায় পাইছা এই সকলোবোৰ সহায় তুমি পাইছা এতিয়া আজি তুমি দ্বিতীয় স্থান পালা তো তোমাৰতো একদম যিয়ে নহওক ভালটো লাগিছে হয় নহয় ভালটো লাগিছে আৰু কনফিডেঞ্চ এটাও আহিছে এতিয়া তুমি ইয়াৰ পৰা যেতিয়া বাকীবোৰ ল'ৰা ছোৱালীক যিখিনি এইবাৰ 9 বা 10 পাইছে তেওঁলোকক তুমি কি ক'বা উপদেশ বুলি নহয় কি ক'ব বিচাৰিবা তুমি আচলতে প্ৰথমবাৰ পঢ়িবলৈ চেষ্টা কৰিব লাগে অলপকৈ হ'লেও পঢ়িব লাগে আৰু দিনে প্ৰতি 1 ঘণ্টা হ'লেও চেল্ফ ষ্টাডিটো লাগে কাৰণ আনে যিমান বুজালেও আমি যদি নিজে নপঢ়োঁ কেতিয়াও বুজি নাপাম সেইটো সঁচা কথা নিজে এটা চেপ্টাৰ তুমি আকৌ সুধিছোঁ মানে নিজে এটা চেপ্টাৰ তুমি কিমানবাৰমান পঢ়িছিলা মানে যদি মই ছায়েন্সৰ স্পেচিয়েলি কিয়নো ছায়েন্সৰ য'ত বুজি পোৱা নাই চব ছাবজেক্টে এনে 3টা পৰীক্ষা হৈছিলে স্কুলত মেট্ৰিকৰ সৈতে প্ৰি টেষ্ট আৰু মেট্ৰিক 3বাৰে পঢ়িবলগীয়া হৈছিলে তো তুমি 3বাৰ মানে ৰিভাইজ কৰিবলৈ পাই গৈছা
আৰু তাৰ আগত তুমি এবাৰে পঢ়িছিলা নে দুবাৰ তিনিবাৰকৈ পঢ়িছিলা? এবাৰে পঢ়িছিলা। আকৌ কৈ যোৱা হেৰিটো উপদেশ। তুমি কৈ আছিলা যে হেৰি মেট্ৰিক আগৰ পৰাই পঢ়ি যাব লাগে আৰু ৰিভাইজ কৰিব লাগে। আৰু বন্ধু বান্ধৱীত উঠা শিক্ষকৰ সৈতে সহযোগিতা সদায় বৰ্তাই ৰাখিব লাগে। টিচাৰে যিখিনি পঢ়ায় সেইখিনি মানে কোনো ইউটিউব ভিডিঅ'ত পোৱা নাযায়, যিখিনি ডাইৰেক্টলি টিচাৰে দিয়ে। আৰু বন্ধু বান্ধৱীৰ পৰা বহুত শিকিব লগা কথা আছে, তেওঁলোকৰ লগতো ভালদৰে থাকিব লাগে। আৰু লগতে ঘৰতো মা দেউতাৰ কথা মানিব লাগে, কাৰণ মা দেউতাই যিটো কয় সদায় ভালৰ কাৰণে ক'ব। মা দেউতাই কেতিয়াবা মা দেউতাৰ পৰা গালি খাইছা নে কেতিয়াবা নপঢ়াৰ কাৰণে? কিবা এটা কৰিবলৈ নপঢ়াৰ কাৰণে কেতিয়াবা খাইছা? এনেকুৱা ক'ত গালি খাইছা ক'ব পাৰি মানুহ? কাম কৰিবলৈ মোৰ বহুত এলাহ লাগে। কাম কৰিবলৈ এলাহ লাগে, তো কাম কৰিবলৈ চাগে বাৰে বাৰে কৈ থাকিব লাগে, সেইটো চবৰে হয়। বাৰু ঠিকে আছে আকাংক্ষা, মই আশা কৰোঁ তোমাৰ ভৱিষ্যতটো খুব ধুনীয়া হওক। আমি চবেই আশা কৰোঁৱেই, হয় নহয়? আৰু এতিয়া তুমি খুব ভালদৰে জানা, এতিয়া নীটৰ কাৰণে পঢ়ি আছা, ভালদৰে পঢ়া, পিছত ডক্টৰ হোৱা, যিয়ে নোহোৱা তুমি ভালদৰে পঢ়া। আৰু আমি আশা কৰিম এই ভিডিঅ'টোৰ পৰা পডকাষ্টটোৰ পৰা সকলোৱে কিবা এটা পাওক ন, আৰু পিছত তোমাৰ নিচিনা আৰু সকলোৱে ভাল ভাল ৰিজাল্ট কৰক। আৰু লগতে যদিহে তুমি যিটো টেষ্টটো দিছিলা, মই এইটো কথা কওঁ লাষ্টত অকণমানকৈ, যে যিহেতু আমাৰ এপটোত ধুনীয়াকৈ গোটেই ক'ৰ্চখিনি মই নিজে পঢ়াই আছোঁ, তো সেইটো কাৰণে লৈ চাওক। তুমি এবাৰ চোৱা কেনেকুৱা পাইছা, তুমি আমাক জনোৱা, কিন্তু আমাক মানে ভাল ভাল ষ্টুডেণ্টছবোৰৰ পৰা আমাক লাগে যে কেনেকুৱা কৰিছে, আৰু যোনে যোনে দিছে সিহঁতৰ পৰা আমি বেছিকৈ জানিব পাৰিম। তো যোনে যোনে দিছে তেওঁলোকৰ পৰা আমি জানো, তেওঁলোকৰ উপদেশবোৰ লওঁ, একদম নিজৰ নিচিনাকৈ ভাবি ক'বা তোমাৰ কিবা প্ৰব্লেম আছে বোলে, এইটো ইয়াতকৈ ভাল হ'লহেঁতেন, গম পাইছা? তো তাৰ পৰা আমি বিচাৰোঁ যাতে তুমিও পিছত যাতে একদম চবকে সহায় কৰিব পাৰা, হয় নহয়? সহায় কৰিবলৈ মন আছে নে পিছত? ভাল মানুহ কিয় হ'ব বিচাৰিছে? মই লাষ্টত একেবাৰে সুধি লৈছোঁ, ভাল মানুহ কিয় হ'বলৈ মন আছে? এটাতো নিজৰ ভাল হ'বৰ কাৰণে, আৰু চানটো সমাজৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ। সমাজৰ কাৰণে কিবা এটা কৰা, সেইটোৱে। তো সমাজৰ কাৰণে কিবা এটা কৰা, আমি আশা ৰাখিম সকলোৰে ভাল হওক। তো আজি আমি পডকাষ্টটো বহুত সময় হ'ল চাগে, প্ৰায় 30 মিনিট 40 মিনিটমান আমি কথা পাতিলোঁ। এডিট কৰি 20 মিনিটমান কৰিব লাগিব আৰু। ঠিকে আছে আকাংক্ষা, আমি আকৌ লগ পাম কেতিয়াবা তোমাক আকৌ এনেদৰে ন? ঠিক আছে, বাই বাই কৈছোঁ।